নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জাতি বা ধৰ্ম চাই নহয়, ডুবাইত আবদ্ধ সকলো ভাৰতীয়কে আমি সহায় কৰিম। পুনৰ বলীউডৰ অভিনেতা সোনু সুদৰ মহানুভৱতা। যুদ্ধৰ বাবে ডুবাইত আবদ্ধ হৈ থকা ভাৰতীয়ৰ বাবে সহায়ৰ হাত আগবঢ়াইছে সোনু সুদে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সহায় কৰিব সোনু সুদে। ইৰাণ ইজৰাইল যুদ্ধৰ বাবে ডুবাইত আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয় লোক। ইতিমধ্যে ভাৰত চৰকাৰকো সহায় বিচাৰিছে আবদ্ধ হৈ থকা ভাৰতীয়ই। ইয়াৰ মাজতে সোনু সুদৰ বিশেষ পদক্ষেপ। ডুবাইত আবদ্ধ হৈ থকা সকলোকে মই সুৰক্ষা দিম। কোনো সমস্যাৰ বাবে চিন্তা কৰিব নালাগে। কোন দেশৰ বা কি জাতিৰ সেয়া আমি নাচাওঁ। কোনো ধৰ্মৰ মানুহে সমস্যাত আছে সেয়াও আমি নাচাওঁ। সম্পূৰ্ণ মানৱীয়তাৰ খাতিৰত আমি সহায় কৰিম। আপুনি অকলশৰীয়া নহয়, আপোনালোকৰ লগত আমি আছোঁ। সোনু সুদৰ ইনষ্টাগ্ৰাম একাউণ্টত পোনপটীয়াকৈ কৰিব পাৰিব মেছেজ। আপোনাৰ সমস্যাৰ কথা উল্লেখ কৰি দিব লাগিব মেছেজ। ইয়াৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিব টীম সোনু সুদে। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, ইতিমধ্যে বিশ্বজয়ী হৈছে ভাৰতীয় ক্ৰিকেট টীম। কিমান টকা লাভ কৰিব টীম ইণ্ডিয়াই? 3বাৰকৈ T20 বিশ্বকাপ দখল কৰা প্ৰথমটো দলত পৰিণত হৈছে ভাৰত। 4টাকৈ উইকেট দখল কৰি বুমৰাহে গঢ়িলে ৰেকৰ্ড। 2007, 2024 আৰু 2026 চনৰ বিশ্ব চেম্পিয়ন হৈছে ভাৰত। মাতৃভূমিত বিশ্বকাপ অৰ্জন কৰি ভাৰতীয় দলে গঢ়িলে ৰেকৰ্ড। টীম ইণ্ডিয়াই প্ৰায় 27.5 কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে 120 কোটি দিয়াৰ সিদ্ধান্ত লৈছে। 96 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত নিউজিলেণ্ড। অথলে নগ'ল 140 কোটি ভাৰতীয়ৰ প্ৰাৰ্থনা। প্ৰথমে বেটিং কৰি 256 ৰানৰ টাৰ্গেট দিছিল ভাৰতে। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে। জছপ্ৰীত বুমৰাহ অক্ষৰ পটেলে ল'লে দৰ্শনীয় উইকেট। ভাৰতীয় বলাৰ পৰাক্ৰমত তাজপাতৰ দৰে খহিছে নিউজিলেণ্ডৰ বেটিং। সঞ্জু অভিষেকৰ বেটিং বিক্ৰম ফাইনেলত মেচত। চৌদিশে টীম ইণ্ডিয়াৰ জয়ধ্বনি। 3বাৰকৈ T20 বিশ্বকাপ দখল কৰা প্ৰথমটো দল হৈছে ভাৰত। 4টাকৈ উইকেট দখল কৰি বুমৰাহে গঢ়িলে ৰেকৰ্ড। 2007, 24 আৰু 26 চনৰ বিশ্ব চেম্পিয়ন হৈছে ভাৰত। মাতৃভূমিত বিশ্বকাপ অৰ্জন কৰি ভাৰতীয় দলে গঢ়িলে ৰেকৰ্ড। আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে জীয়াই আছিল মুস্তাফা খামেনি। ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ ঘোষণা কৰা হৈছে। জীয়াই আছিল মুস্তাফা খামেনি। আমেৰিকা আৰু ইজৰাইলৰ দাবী মিছা প্ৰমাণিত হৈছে। মুস্তাফা খামেনিক হত্যা কৰাৰ দাবী কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। আয়াতুল্লাহ খামেনিৰ পুত্ৰ মুস্তাফা ইৰাণৰ নতুন লিডাৰ ঘোষণা। মুস্তাফা খামেনি সুপ্ৰিম লিডাৰ হ'ব বুলি হত্যাৰ চেষ্টা কৰিছিল USA। আয়াতুল্লাহ আলী খামেনিৰ বংশ শেষ কৰিব বিচাৰিছিল দুয়ো দেশে। কিন্তু অৱশেষত ইৰাণে লাভ কৰিলে নতুন সুপ্ৰিম লিডাৰ। আনুষ্ঠানিক ঘোষণা হ'ল মুস্তাফা খামেনিৰ নাম। 56 বছৰীয়া মুস্তাফা পিতৃৰ দৰে উগ্ৰ ধৰ্মগুৰু। ইৰাণৰ সকলো বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ কৰ্তব্য সুপ্ৰিম লিডাৰৰ। লগে লগে মুস্তাফাক কঠোৰ বাণী জাৰি ট্ৰাম্পৰ। মুস্তাফাকো হত্যা কৰা হ'ব বুলি ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। জীয়াই আছিল মুস্তাফা খামেনি। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, ব্ৰহ্মপুত্ৰত বুকুত হেৰাই গ'ল প্ৰেমিক আৰু প্ৰেমিকা। ব্ৰহ্মপুত্ৰৰ বুকুত আকৌ ভয়ংকৰ ঘটনা। একেলগে লুইতৰ মাজত হেৰাই গ'ল প্ৰেমিক আৰু প্ৰেমিকা। পুৰণি শৰাইঘাট দলঙত পুনৰ অঘটন। প্ৰথমে ব্ৰহ্মপুত্ৰত হেৰাই গ'ল প্ৰেমিকা। প্ৰেমিকাৰ পাছতে হেৰাল প্ৰেমিক। জালুকবাৰীৰ দিশৰ পৰা আহিছিল দুই প্ৰেমিক আৰু প্ৰেমিকা। দুয়োৰে সন্ধানত NDRF নদী আৰক্ষীৰ অভিযান। এতিয়াই উদ্ধাৰ হোৱা নাই যুৱক আৰু যুৱতীৰ পৰিচয়। ব্ৰহ্মপুত্ৰৰ বুকুত আকৌ ভয়ংকৰ ঘটনা। একেলগে লুইতৰ মাজত হেৰাই গ'ল প্ৰেমিক আৰু প্ৰেমিকা। চৰকাৰী পকীঘৰ নাই নেকি? 13 মাৰ্চৰ পৰা চৰকাৰী পকীঘৰ পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ। আপোনাৰ চৰকাৰী ঘৰ লাগিব নেকি? আপুনিও এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পোৱা নাই নেকি? এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো চৰকাৰী পকীঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা আহি পৰিছে। ভূমিপট্টাৰ লগতে পাব চৰকাৰী পকীঘৰ। 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। যিসকলে মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন।
শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। চাহ শ্ৰমিকৰ ভূমিপট্টাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ। আহি গ'ল বৰষুণ, 13 মাৰ্চলৈ জাৰি এলাৰ্ট। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ বহু প্ৰান্তে হৈ পৰিছে অন্ধকাৰ। ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 18খন জিলাত হ'ব ধুমুহা আৰু গাজনিৰে বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বন্ধুসকল, পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰম্ভ হৈছে কাউণ্টডাউন। যিকোনো মুহূৰ্তত একাউণ্টত সোমাব 9,000কৈ টকা। এক্টিভ ৰাখক আপোনাৰ মোবাইল ফোন। যিকোনো মুহূৰ্তত একাউণ্টত সোমাব 9,000কৈ টকা। এক্টিভ ৰাখক আপোনাৰ মোবাইল ফোন। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা। 10:30 বজাৰ লগে লগে 40 লাখ মহিলাই লাভ কৰিব 9,000কৈ টকা। গাঁও সভাত উপস্থিত থকাৰ সময়তে মোবাইলত আহিব মেছেজ। ডিবিটিৰ যোগে লাভ কৰিব মহিলাসকলে এই ধন। আজি 10:30 বজাৰ লগে লগে আপোনালোকে চেক কৰক আপোনাৰ বেংক একাউণ্ট। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। ৰাইজৰ পৰা 1 টকা ল'লেও পৰিব বিপদত। সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব বিপদত। ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ। এটা অভিযোগতে তৎক্ষণাত চৰকাৰে ল'ব একশ্যন। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন। অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক। সদস্য পত্নীৰ সৈতে পঞ্চায়তত অফিচত বহি থাকিব নোৱাৰিব স্বামী। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন। সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।